প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আমি ক্লাছ 10ৰ নতুন কিতাপৰ অনুশীলনী 3.1 দিয়া 1 নম্বৰ কুৱেশ্যনৰ পৰা সমাধান কৰিম। 1 নম্বৰ কুৱেশ্যনটোত আছে তলৰ সমস্যাবোৰৰ ৰৈখিক সমীকৰণবোৰ গঠন কৰা আৰু লৈখিকভাৱে সেইবোৰৰ সমাধান উলিওৱা। এতিয়া আগতে সমীকৰণটো গঠন কৰিব কৈছে আৰু লৈখিকভাৱে মানে লেখৰ সহায়ত সমীকৰণ দুটা কি কৰিম আমি সমাধান কৰিম। এতিয়া 1 নম্বৰটোত চোৱা যে এটা গণিত কুইজত 10ম শ্ৰেণীৰ 10 জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা উলিওৱা। ইয়াত কৈছে যে এটা গণিত কুইজত 10 জন ছাত্ৰ-ছাত্ৰীয়ে কি কৰিছে অংশগ্ৰহণ কৰিছে। আৰু ইয়াত কৈছে যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা উলিওৱা। ইয়াত ধৰিব লাগিব আমাৰ যে গণিত কুইজত অংশগ্ৰহণ কৰা ছাত্ৰৰ সংখ্যা x আৰু ছাত্ৰীৰ সংখ্যা কি হ'ব y ধৰিম। x ছাত্ৰৰ সংখ্যা আৰু ছাত্ৰীৰ সংখ্যা y। ইয়াত কি কৈছে চোৱা যে ইয়াত কৈছে গণিত কুইজত 10 জন ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰিছিল। যে 10 জন ছাত্ৰ-ছাত্ৰী মানে ছাত্ৰৰ সংখ্যা x, ছাত্ৰীৰ সংখ্যা y ধৰিছো, তেনেহ'লে আমি কি পাম x + y = 10। আৰু ইয়াত কৈছে যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি। এতিয়া ছাত্ৰীটো বেছি আছে কিন্তু ছাত্ৰটো কি কম আছে। ছাত্ৰতকৈ ছাত্ৰীৰ 4 বেছি, তেনেহ'লে যদি আমি ছাত্ৰীৰ সমান কৰিব বিচাৰো তেনেহ'লে কি কৰিব লাগিব, ছাত্ৰৰ লগত কি কৰিব লাগিব 4 এটা যোগ দিব লাগিব, তেতিয়াহে ছাত্ৰীৰ সমান হ'ব। আমি লিখিম ধৰা হ'ল অংশগ্ৰহণ কৰা ছাত্ৰৰ সংখ্যা x। কিমান ধৰিছো আমি ছাত্ৰৰ সংখ্যা x আৰু ছাত্ৰীৰ সংখ্যা y। ইয়াত চোৱা ইয়াত কি কৈছে যে এটা গণিত কুইজত 10ম শ্ৰেণীত 10 জন ছাত্ৰ-ছাত্ৰী কি কৰিছে অংশগ্ৰহণ কৰিছে। আমি ছাত্ৰৰ সংখ্যা x ধৰিছো, ছাত্ৰীৰ সংখ্যা y ধৰিছো। টোটেল মিলি পেলাই কিমান হৈছে 10 জন, টোটেল 10 জন। তেনেহ'লে আমি কি ক'ব পাৰিম যে x + y = 10, মানে টোটেল 10 জন ছাত্ৰ। প্ৰথম চৰ্ত মতে ছাত্ৰ-ছাত্ৰী মিলি পেলাই 10 জন আছিল, তেনেহ'লে ছাত্ৰৰ সংখ্যা কিমান x প্লাস ছাত্ৰীৰ সংখ্যা y = কি 10। এইটো 1 নম্বৰ সমীকৰণ। এতিয়া দ্বিতীয় চৰ্ত মতে কি কৈছে যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, ইয়াত ছাত্ৰীৰ সংখ্যা কিমান y, ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি। যদি আমি ছাত্ৰীৰ সংখ্যাৰ সমান কৰিব বিচাৰো ছাত্ৰ, তেনেহ'লে কি কৰিব লাগিব যে ছাত্ৰৰ লগত 4 এটা কি যোগ দিব লাগিব, মানে x ছাত্ৰৰ সংখ্যা কিমান x + 4। এইটো 2 নম্বৰ সমীকৰণ। এতিয়া মান উলিয়াব লাগিব। চোৱা সমীকৰণ 1ৰ পৰা কি আছে x + y = 10। আমাৰ x টো অকল x ৰাখিব লাগিব। x = 10 আছে, 10 লিখিম আৰু প্লাস y বাওঁফালে আছে আৰু সোঁফালে লৈ গ'লে কি হ'ব -y। এতিয়া x পাইছো, এতিয়া আমি মান উলিয়াম। ইয়াৰ পৰা মান উলিয়াম x y। চোৱা ইয়াৰ পৰা মান কেনেকৈ উলিয়াব লাগে। x = 10 - y। আমি যদি y ৰ মান ধৰো তেনেহ'লে x ৰ মান পাই যাম। যদি আমি y ৰ মান 5 ধৰো, y ৰ মান 5, y = 5 ধৰি আছো, y ৰ মান 5 ধৰিম। x = 10 - কি হ'ব 5, y ৰ মান 5 ধৰিলে 5 হ'ব। x = কিমান পাম 10ৰ পৰা 5 গ'লে 5 পাম।
আমি যদি y ৰ মান 5 ধৰো তেনেহলে x ৰ মান কিমান পাম 5 পাম y ৰ মান 5 ধৰিলে x ৰ মানো 5 পাম এতিয়া আৰু এটা উলিয়াম চোৱা এতিয়া 10 ইয়াত মাইনাস এই y ৰ মান যদি আমি 6 ধৰো 6 x কিমান পাম 10 ৰ পৰা 6 গলে কিমান 4 আমি y ৰ মান 6 ধৰিলে কি হয় x ৰ মান 4 y ৰ মান 6 আৰু x ৰ মান কিমান পাইছো 4 এতিয়া এটো a এটো b দি দিছো এতিয়া 2 নম্বৰ সমীকৰণৰ পৰা মানটো উলিয়াম চোৱা সমীকৰণ 2 ৰ পৰা এতিয়া সমীকৰণ 2 ৰ বক্স এটা বনাই লও কি আছে সমীকৰণ 2 টো যে y x + 4 এতিয়া 2 নম্বৰটোত y x + 4 যদি আমি x ৰ মান ধৰো তেনেহলে y ৰ মান আমি পাম যে y x ৰ মান আমি 0 ধৰিছো x ৰ মান 0 ধৰিলে কি হ'ব 0 + 4 তো y আমি কিমান পাম 4 পাম মানে যদি x ৰ মান 0 ধৰো y ৰ মান কিমান 4 হ'ল এতিয়া চোৱা যদি আমি x ৰ মান ইয়াত 1 ধৰো তেনেহলে 4 আৰু 1 কিমান হ'ব 5 যদি আমি x ৰ মান 1 ধৰো y ৰ মান কিমান হয় 5 আৰু এটো p বুলি ধৰিম এটো q আৰু এইকেইটা মান লাগিব আমাৰ যেতিয়া আমি লেখত বহুৱাম এতিয়া লিখি লও যে a কিমান আছে a = 5,5 b = 4,6 p কিমান আছে 0,4 আৰু q আছে 1,5 এইকেইটা মান আমি লেখত বহুৱাম এতিয়া চোৱা যে মানে 10টা সৰু বৰ্গক আমি এক একক বুলি ধৰিছো স্কেল যে x অক্ষৰ 10টা সৰু বৰ্গক এক একক আৰু y অক্ষৰ 10টা সৰু বৰ্গক এক একক বুলি ধৰিছো এতিয়া এটো x এটো x ড্যাশ আৰু এটো y ড্যাশ আৰু এই ওপৰটো কি হ'ব y এতিয়া মান কেইটা বহুৱা যে 5 5 মানে x অক্ষটো 5 y ও 5 মানে ইয়াত হ'ব মানে x অক্ষৰ 5 আৰু y অক্ষৰ 5 মানে ইয়াত হ'ব বিন্দুটো আৰু এটো a নম্বৰ a এটো a কি আছিল 5,5 আৰু এটা আছিল কি 4 6 মানে 4 6 ইয়াত হ'ব 4 ইয়াত 6 এটো b 4 6 এতিয়া চোৱা প্ৰথম ৰেখাডালৰ সমীকৰণ আছিল x + y = 10 p আৰু q বিন্দুৰ মান কেইটা বহুৱাম কিমান আছে 0 আৰু 4 0 4 মানে x ৰ মান 0 y ৰ মান 4 মানে ইয়াত এটো আৰু এটা আছে 1 5 মানে x ৰ মান 1 আৰু 5 মানে x ৰ মান 1 y ৰ মান 5 ইয়াত চোৱা এটো p বিন্দুৰ স্থানাংক আছিল 0 4 আৰু এটো q আছিল q বিন্দুৰ স্থানাংক আছিল 1 5 আৰু এটো সমীকৰণ আছিল মান কিমান 3 আৰু y ৰ মান 7 3,7 হ'ব এতিয়া চোৱা এটো লিখিব লাগিব কেনেকৈ ৰেখা দুডালে m 3,7 বিন্দুত কটাকটি কৰে এতেকে x = 3 আৰু y = 7 x = 3 আৰু y = 7
গতিকে মানে ইয়াত এই ৰেখা দুডালে য'ত কটাকটি কৰিছে এইটোৰ কি হ'ব আমাৰ সমাধান হ'ব মানে 3 আৰু 7 x y ৰ মান ওলাব আমি কি ধৰিছিলো x আৰু y আৰু এতিয়া x ৰ মান 3 পাইছো y ৰ মান 7 পাইছো x কি ধৰিছিলো লৰাৰ সংখ্যা আৰু y কি ছোৱালীৰ সংখ্যা গতিকে 3 আৰু ছাত্ৰীৰ সংখ্যা মান 7 এইটো উত্তৰ এতিয়া 2 নম্বৰটো চোৱা 2 নম্বৰটোত আছে 5ডাল পেন্সিল আৰু 7টা পেনৰ দাম একেলগে 50 টকা আৰু 7ডাল পেন্সিল আৰু 5টা পেনৰ দাম একেলগে 46 টকা এডাল পেন্সিল আৰু এটা পেনৰ দাম উলিওৱা ইয়াত 5ডাল পেন্সিল আৰু 7টা পেনৰ দাম কিমান দিছে 50 টকা আৰু 7ডাল পেন্সিল আৰু 5টা পেনৰ দাম কিমান দিছে 46 টকা আমাক এটা পেন্সিলৰ দাম আৰু এটা পেনৰ দাম উলিয়াব কৈছে ইয়াত ধৰিব লাগিব যে এটা পেন্সিলৰ দাম x টকা আৰু এটা পেনৰ দাম y টকা যদি এটা পেন্সিলৰ দাম x টকা হয় ইয়াত 5ডাল পেন্সিল এটা পেন্সিলৰ দাম x টকা হলে 5ডাল পেন্সিলৰ দাম কিমান হ'ব 5x আৰু ইয়াত 7টা পেন দিছে মানে এটা পেনৰ দাম যদি y টকা হয় তা 7টা পেনৰ দাম কিমান হ'ব 7y আৰু ইয়াত 5ডাল পেন্সিল মানে 5x প্লাস 7y ইকুয়াল টু কিমান 50 টকা আৰু 2 নম্বৰ শৰ্তটোত আছে 7ডাল পেন্সিল মানে 7x প্লাস 5y 7x plus 5y equal to 46 2 নম্বৰ শৰ্তটো এতিয়া চোৱা ধৰা হ'ল এটা পেন্সিলৰ দাম x টকা আৰু এটা পেনৰ দাম কিমান y টকা এতিয়া প্ৰথম শৰ্তটোত কি দিছে চাম প্ৰথম শৰ্ত মতে ইয়াত কি কৈছে চোৱা ইয়াত যে এটা পেন্সিলৰ দাম কিমান ধৰিছো আমি x টকা তেনেহলে 5টা পেন্সিল মানে 5x প্লাস আৰু 7টা পেনৰ দাম ধৰিছো y টকা তেনেহলে কি হ'ব মানে 5x plus 7y equal to 50 পেন্সিল কেইটা আছিল 5টা মানে 5x প্লাস আৰু এটা পেনৰ দাম y টকা তেনেহলে 7টা পেনৰ দাম কিমান হ'ব 7y আৰু কিমান দিছে 50 দুইটা মিলি কিমান 50 টকা 1 নম্বৰ সমীকৰণ এটো এতিয়া দ্বিতীয় শৰ্ত মতে কি কৈছে 7ডাল পেন্সিল আৰু 5টা পেন একেলগে 46 টকা এতিয়া 7টা পেন্সিল দিছে এটা পেন্সিলৰ দাম x টকা হলে 7টা পেন্সিলৰ দাম 7x প্লাস আৰু পেন দিছে 5টা এটা পেনৰ দাম y টকা হলে 5টা পেনৰ দাম 5y ইকুয়াল টু কিমান 46 টকা 46 2 নম্বৰ সমীকৰণ এতেকে সমীকৰণ 1 আৰু 2 হল নিৰ্ণয় ৰৈখিক সমীকৰণ আমাক আগতে ৰৈখিক সমীকৰণবোৰ উলিয়াব কৈছিল এই 1 আৰু 2 নম্বৰটো কি হল এতিয়া আমাৰ নিৰ্ণয় মানে সমীকৰণটো হল এতিয়া 1 নম্বৰৰ পৰা সমীকৰণ 1ৰ পৰা 1ত কি আছে 5x plus 7y equal to 50 x টো ৰাখিব লাগিব আমাৰ 5x equal to 50 minus plus আছে সেইফালে গলে কি হ'ব সেইফালে minus 7y x টো ৰাখি দিম এতিয়া x ৰ লগত 5 টো পূৰণ আছে আৰু সোঁফালে লৈ গলে কি হ'ব হৰণ মানে তলত আহিব 5 আৰু ওপৰত 50 minus 7y বক্সটো বনাই লও ইয়াত y ৰ মান ধৰিম x ৰ মান ওলাই যাব
এতিয়া চোৱা যদি y মান আমি 0 ধৰো ইয়াত যে x equal to 5/50 minus 7 into 0 মানে y মান আমি কিমান ধৰিছো y equal to 0 ধৰিছো এতিয়া x মান কি ওলাব চোৱা তলত 550 ইয়াত 0 লগত পূৰণ কৰিলে কি হ'ব 0 হ'ব তে 50 থাকিব 50 পৰা 0 মাইনাস কৰিলে কি হ'ব 50 5 ৰ মাজত একবাৰ 0 আছে 0 মানে x মান কিমান পাইছো আমি 10 যদি y মান 0 ধৰো x মান কিমান পাও আমি 10 y মান 0 ধৰিলে x মান 10 পাও এতিয়া আকৌ x equal to 50 minus 7 এতিয়া আমি কি ধৰিম y মান 5 ধৰিম x equal to 50 minus 7 5 গুণে কিমান 35 আৰু 5 50 পৰা 35 গলে কিমান 15/5 আৰু 5 15 মাজত কেইবাৰ তিনিবাৰ মানে আমি x মান কিমান পাইছো 3 x মান কিমান পাইছো 3 আৰু y মান কিমান ধৰিছিলো আমি 5 সো y মান 5 ধৰো x মান 3 ওলাই আৰু এটো a আৰু এটো b বুলি দিম এতিয়া সমীকৰণ 2 ৰ পৰা সমীকরণ 2 কি আছিল 7x plus 5y equal to 46 7x plus 5y equal to 46 ইয়াত আগতে আমি x টো ৰাখিম 7x equal to 46 minus a plus আছে ইফালে গলে কি হ'ব minus 5y x টো ৰাখি দিম x ৰ লগত 7 পূৰণ হৈ আছে ইফালে গলে কি হ'ব হৰণ মানে তলত আহিব 46 minus 5y ইয়াৰ পৰা x আৰু y ৰ মান উলিয়াম এতিয়া কিয়নো আমাৰ x টো অকলে পাই গৈছো x ৰ লগত আৰু কোনো সংখ্যা নাই এতিয়া যদি y ৰ মান বহাই দিও তেনেহলে x ৰ মান পাই যাম এতিয়া চোৱা 2 নম্বৰটোত x equal to 46 minus 5 আৰু y ৰ মান কিমান ধৰিছে আমি 5 y ৰ মান 5 বহুৱাই দিছো তলত 7 46 আৰু মাইনাস প্লাস কি হ'ব মাইনাস 5 5 গুণে 25 আৰু তলত 7 এতে x equal to 46 ৰ পৰা 25 গুছি গলে কিমান থাকে 21 আৰু 7 এর মাজত কেইবাৰ তিনিবাৰ তে x ৰ মান আমি কিমান পাইছো 3 পাইছো যদি আমি y ৰ মান 5 ধৰো তেনেহলে x ৰ মান আমি কিমান পাম 3 y ৰ মান 5 ধৰিছো x ৰ মান 3 ওলাইছে এতিয়া আৰু এটা মান চোৱা যে x equal to 46 minus 5 আছিল 5 আৰু y ৰ মান কিমান ধৰিছো এতিয়া -2 y ৰ মান এতিয়া -2 ধৰিছো by 7 x equal to 46 plus minus minus কি হ'ব প্লাস আৰু 5 2 গুণে 10 by 7 x equal to 46 আৰু 10 প্লাস কৰা কিমান হয় 56 আৰু 56ক যদি আমি হাতেৰে কাটো কেইবাৰ 8 বাৰ দেন x ৰ মান কিমান পাইছো 8 আৰু y ৰ মান -2 ধৰিছিলো y ৰ মান কিমান -2 আৰু 8 যে a ৰ মান কিমান আছে 10, আৰু b ৰ মান আছে 3 5 আৰু p ৰ মান আছে 3 5 আৰু q ৰ মান কি আছে 8, 8 -2 8 কিমান -2 ইয়াত 10টা সৰু বৰ্গক আমি এক এককৈ ধৰিছো আৰু ইয়াত মাইনাসৰ দিছো কিয়নো আমাৰ মাইনাসৰ আছে সেইকাৰণে মাইনাসৰ দিছো স্কেল x অক্ষৰ 10টা সৰু বৰ্গক এক একক আৰু y অক্ষৰ 10টা সৰু বৰ্গক এক একক বুলি ধৰিছো এতিয়া আমাৰ কি দিছে যে 10 আৰু 0 x ৰ মান 10 y ৰ মান 0 x ৰ মান 10 মানে ইয়াত হ'ব আৰু y ৰ মান 0 মানে এইটোই হ'ব আৰু b এটো a কিমান আছে 10 0 10 0 আৰু b আছে 3 5 মানে x ৰ মান 3 y ৰ মান 5 3 3 5 মানে ইয়াত এটো b
3,5 এই দুটা আমি মিলাই দিম। এই ৰেখাটোৰ সমীকৰণ আছিল 5x plus 7y equal to 50 আৰু p আছে কিমান 35 মানে এইটো হ'ব 35 xৰ মান 3 y ৰ মান 5 মানে এইটো p বিন্দু হ'ব 35 আৰু p ৰ মান পাইছো 35 আৰু q ৰ মান 8 - 2 মানে x ৰ মান 8 y ৰ মান -2 ইয়াত চোৱা যে -1 -2 আৰু x ৰ মান 8 মানে ইয়াত হ'ব x ৰ মান 8 আৰু -2 এই দুটা বিন্দুক লগাই দিম এতিয়া আৰু এই বিন্দুটোৰ নাম আছিল q কিমান আছিল q 8 - 2 আৰু এইটো ৰেখাৰ সমীকৰণ আছিল 7x plus 5y equal to 46 এতিয়া ৰেখা দুডালে য'ত কটাকটি কৰিছে এইটোৱে আমাৰ সমাধান হ'ব দুটা সমীকৰণৰ কি হ'ব সমাধান হ'ব ৰেখা দুডালে য'ত কটাকটি কৰিছে কটাকটি বিন্দুটি কি হ'ব আমাৰ সমাধান এতিয়া চোৱা যে ৰেখা দুডালে 3,5 বিন্দুত কটাকটি কৰিছে এতেকে ৰৈখিক সমীকৰণযোৰৰ সমাধান হ'ল x = 3 আৰু y = 5 এইটো আমাৰ আনসাৰ